গুড মৰ্নিং এভৰিৱান, মই মিন্টি দাসে আপোনালোকলৈ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ চবৰে ভালেই। বিশেষ কেইটামান কথালৈ মই আপোনালোকৰ ওচৰত ভিডিঅ'টো দিব ওলাইছোঁ। বিশেষকৈ আমাৰ ছোৱালীসকলৰ কাৰণে কৈছোঁ, আমাৰ ফিমেল কেণ্ডিডেটসকলৰ কাৰণে আপোনাৰ ড্ৰেছ কোডটো কেনেকুৱা হ'ব। বিশেষকৈ আমাৰ অসম পুলিচৰ ভিভা টেষ্ট, গতিকে আপোনালোকে পৰাপক্ষত ফৰ্মেল চাৰ্ট, পেণ্ট, ব্লেক শ্বু তেনেকুৱাই পিন্ধি যাব। একদম ফৰ্মেলত যাব, নহ'লে একদম খুব ভালকৈ ট্ৰেক শ্বুট এযোৰ পিন্ধি যাব। তেনেকৈও হয়, এইটো নিৰ্ধাৰিত নাই যে এইটোৱে ড্ৰেছ পিন্ধিব লাগিব, তেনেকুৱা বুলি কোনো কথা নাই। আপোনালোকে যেনেকৈ পায় মুঠতে ভালকৈ, ইমান জাক জমক নহয়, একদম লাইট কালাৰ পিন্ধি যাব। কাৰণ প্ৰথমতে আপোনালোকক 5 নম্বৰ দিয়া থাকে ড্ৰেছ আৰু আপোনালোকৰ পৰিচয়টো। গতিকে আপোনালোকৰ প্ৰথমতে ড্ৰেছ কোডটো চাব, আপুনি কেনেকুৱা হৈ আহিছে বা কেনেকৈ আহিছে। আৰু চুলি ধুনীয়াকৈ বান্ধিব, নহ'লে খোপা বান্ধিব। বাকী মেকআপ ইমান নকৰিব, পৰাপক্ষত ভালকৈ আহিব। ইমান মেকআপ কৰাটো দৰকাৰো নাই, যিহেতুকে এটা পুলিচৰ ইণ্টাৰভিউ হয়। গতিকে একদম চিম্পলকৈ আহিব, ধুনীয়াকৈ। তাৰপিছত ক'ব ওলাইছোঁ পৰিচয়টো। নিজৰ পৰিচয়টো দিওঁতে আপোনালোকে অকণো ভয় নকৰিব। ভয় নকৰাকৈ আপোনালোকে আপোনালোকৰ পৰিচয়টো খুব ধুনীয়াকৈ দিব। যোনে যি ভাষা জানে, ইংলিছত জানিলে আপোনালোকে যোনটো ভাষাত কমফৰ্টেবল হয় সেইটো ভাষাতে দিব। যদি ইংলিছত জানে ইংলিছতে ক'ব, আৰু যদি অসমীয়াত জানে তেন্তে অসমীয়াতে ক'ব, আৰু যদি হিন্দীত জানে তেন্তে হিন্দীতে ক'ব। ঠিক আছে, ভালকৈ দিব। পৰিচয়টো লগতে মেইন কথা, তাতে 5 নম্বৰ থাকে। আপোনালোকৰ প্ৰথমটো ফাৰ্ষ্ট টু লাষ্ট ইম্প্ৰেশ্যন বুলি এটা কথা আছে, গতিকে ভালকৈ দিব। তাৰপিছত মই কওঁ দুটামান প্ৰশ্নৰ কাৰণে, বিশেষকৈ যেনেকৈ আপোনাৰ ইণ্টাৰভিউ হৈ আছে, শুনিছোঁ বহুতৰ পৰা যে বা প্ৰশ্ন বহুত বেলেগ ধৰণত সোধা গৈছে। তো ক'বলৈ ওলাইছোঁ তাৰ ক্ষেত্ৰত, যিখন আপোনালোকে চাৰ্টিফিকেট উলিয়াইছে কুকমেনৰ, তো সেইখনত এটা GST নাম্বাৰ দিয়া থাকে। গতিকে আপোনালোকে সেই নাম্বাৰটো জনাটো উচিত। আপোনালোকে নিজৰ চাৰ্টিফিকেটকেইখনত চাই ল'ব যে GST নাম্বাৰটো কি। আৰু তাৰপিছত আপুনি যোনখন হোটেলৰ পৰা চাৰ্টিফিকেটখন আনিছে, সেই অনাৰজনৰ নামটো জনাটো উচিত। আপুনি কোনখন হোটেলৰ পৰা আপোনাৰ চাৰ্টিফিকেটখন আনিছে, তাৰ অনাৰ কোন বা মালিক কোন, সেই নামটো জনাটো উচিত। তাৰপিছত ক'বলৈ গৈছোঁ দুটামান প্ৰশ্নৰ বিষয়ে। এবাৰ জিকেও সুধিছে, বহুতকে জিকে বেছিভাগ সুধিছে। তো জিকে কেইটামান প্ৰশ্ন মই ক'বলৈ ওলাইছোঁ আপোনালোকক। জিকে যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী কোন, মুখ্যমন্ত্ৰী কোন, ৰাজ্যপাল কোন। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী আপোনালোকৰ ঘৰৰ ওচৰত কিবা নদীও থাকিব পাৰে, বিল, যিয়ে নহওক। তেনেকৈ 4খন নৈৰ নাম সুধিছে, আপোনালোকে ভালকৈ চাই ল'ব এইখিনি। তাৰপিছত বিশেষ একো ক'বলগীয়া নাই, এইখিনিয়ে ক'বলগীয়া আছিলে মই কৈছোঁ। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰিব, মই নিশ্চয় জনাম। বাকী আশা কৰিলোঁ সকলো ভালেই হ'ব। ভালকৈ অকণমান চাই থাকক, খানাবিলাকৰ বিষয়েও চাওক। আজিকালিতো ইউটিউবত চব পায়েই, মই কৈয়ে আছোঁ, সেইদিনাখনো কৈছোঁ আপোনালোকক ভিডিঅ'ত যে খানাবিলাকৰ বিষয়ে চাই থাকক। কাৰণ কি খানাৰ বিষয়ে বোলে কোনো নাজানে। আৰু খানাৰ বিষয়ে ক'বলৈ যাওঁতে মই আৰু এটা কথা ক'ব খুজিছোঁ আপোনালোকক। খানা যেনেকৈ 50জন মানুহক বনাবলৈ আপোনালোকক কিমান চাউলৰ দৰকাৰ হ'ব, কিমান দালিৰ প্ৰয়োজন হ'ব। অকল মই 50জন কৈছোঁ যে 50জনে সুধিব সেইটোও নহয়। বা 20জনৰ কাৰণে কিমানখিনি দালি লাগিব, চাউল লাগিব, বা 30জনৰ কাৰণে কিমানখিনি দালি লাগিব, চাউল লাগিব। তো আপোনালোকে ক'ব পাৰিব লাগিব। তো ইমানখিনিয়ে ক'ব লগা আছিল আজিলৈ, ইমানেই। ধন্যবাদ।